কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া আন্দোলনৰ ফলস্বৰূপে চৰকাৰে কমতাপুৰ অট'নমাছ কাউন্সিল প্ৰদান কৰে যদিও আজিলৈ শপত গ্ৰহণ নকৰোৱাৰ আঁৰত কি আছে? কিয় ইমান দিনে গঠন কৰি দিয়া KACৰ কাম আগবঢ়োৱা নাই? কিয় বিধানসভাত এই বিলখনৰ বিষয়ে উত্থাপন হোৱা নাই? সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি আজি বঙাইগাঁৱৰ বৰপাৰাস্থিত আক্ৰাচুক কেন্দ্ৰীয় কাৰ্যালয়ত কেন্দ্ৰীয় সভাপতি অৰুণ দয়াজে আয়োজন কৰে এক সংবাদমেল। ৰিভিউ অসমৰ দৰ্শকলৈ আগবঢ়াইছে সংগঠনটোৱে আয়োজন কৰা সংবাদমেলৰ আনকাট প্ৰতিবেদন। সংবাদমেল পতাৰ উদ্দেশ্যতা হ'ল যে আমি কেইটামান কথা আজি সংবাদমেলৰ জৰিয়তে আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ। ইয়াৰ প্ৰথম এটা কাৰণ হ'ল যোৱা অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তৰ মতে অসমৰ গোৰ্খাসকল মৰণ মটক চুতীয়াসকলক BTR অন্তৰ্গত ট্ৰাইবেল এণ্ড ব্লকত তেওঁলোকক সংৰক্ষিত জাতি হিচাপত ব্যৱস্থা ল'লে। এই ক্ষেত্ৰত আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই অসম চৰকাৰে যিটো পদক্ষেপ লৈছে আমি আদৰণি জনাইছোঁ। কিন্তু আমাৰ কাৰণে এটা সন্দেহৰ আৱৰ্তনত থাকিল যে কোচ ৰাজবংশীসকলক বহুত দিনৰ পৰা অৰ্থাৎ বুৰঞ্জীয়ে ঢুকি নপোৱাৰ দিনৰ পৰাই কোচ ৰাজবংশীসকলৰ য'ত মানে BTR গঠন হ'ল, ইয়াৰ আগতে BSC আছিল। BSC নোহোৱাৰ দিনৰ আগৰ পৰাই আমাৰ কোচ ৰাজবংশীসকলৰ সেইখন ভূমিতে কোচ ৰাজবংশীসকলে বছৰ ধৰি অৰ্থাৎ কেইবা হাজাৰ বছৰ ধৰি তাতে বাস কৰিছিল। আনকি কোচ ৰাজবংশীসকলৰ ৰাজত্ব কৰা কোচ ডাইনেষ্টিৰ ৰাজপ্ৰসাদো আছিল, বিশেষকৈ বিদ্যাপুৰ বা আমাৰ দৰঙী ৰাজ আদি কৰি। কিন্তু কোচ ৰাজবংশীসকলৰ এটা সময়ত আমি দেখিবলৈ পাইছোঁ কোচ ৰাজবংশীসকলক আন্ধিবাদ গোৱালপাৰাখিনিহে প্ৰটেক্টেড ক্লাছ। কিন্তু BTR যিটো গঠন হ'ল, সেই BTR গঠন হোৱাৰ পিছত হয়তো আৰু দুখনমান জিলা নতুনকৈ গঠিত হ'ল আৰু সেই গঠিত হোৱা জিলাসমূহত কোচ ৰাজবংশীসকলে তাতেও আমাৰ বহুত দিনৰ পৰা বাস কৰি আছিল কোচ ৰাজবংশীসকলক। কিন্তু তেওঁলোকক প্ৰটেক্টেড ক্লাছ হ'ব নে নহ'ব এইটো আমাৰ সন্দেহ হৈছে। গতিকে আমি অসম চৰকাৰক আজি এই সংবাদমেলৰ জৰিয়তে আমি দাবী জনাইছোঁ বা অসম চৰকাৰ আমি স্পষ্ট কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ যাতে কোচ ৰাজবংশীসকলক সেইখন দুখন জিলাত কোচ ৰাজবংশীসকলক প্ৰটেক্টেড ক্লাছ হিচাপে হয় নহয় সেই সম্পৰ্কে স্পষ্ট কৰি জনোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে কোচ ৰাজবংশীসকলক এই দুখন জিলাৰো গেজেটেড নটিফিকেশ্যনৰ জৰিয়তে অসম চৰকাৰক উলিয়াই দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ইয়াৰ লগতে আৰু এটা কথা জড়িত হৈ আছে যে কোচ ৰাজবংশীসকলে জনজাতিকৰণ আৰু কমতাপুৰ সম্পৰ্কত বহুত দিনৰ পৰা আন্দোলন কৰি আহিছোঁ আৰু আন্দোলন কৰি আহি হয়তো আমাৰ কোচ ৰাজবংশীসকলৰ কাৰণে সৰু এটা কিবা এটা দিছে আমি সেই হিচাপে আমি গ্ৰহণ কৰিছোঁ। কিন্তু ঐতিহাসিক যিটো আমাৰ কমতাপুৰ, এই কমতাপুৰ ৰাজ্য গঠনৰ ক্ষেত্ৰত ভাৰত চৰকাৰে আজিলৈ কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। হয়তো 2 বছৰমান আগতে কিছু আলোচনা হৈছিল কমতাপুৰ বিষয় লৈ, কিন্তু জনজাতিকৰণৰ যিটো ৰিপৰ্ট ভাৰত চৰকাৰে যিটো মানে বনাই দিছিল আমাৰ অসমৰ বৰ্তমান যিটো মুখ্যমন্ত্ৰী হ'ল, তেতিয়া হয়তো ফাইনেন্স আৰু হেল্থ মিনিষ্টাৰ আছিল আৰু তেওঁৰ নেতৃত্বত তেওঁকে চেয়াৰমেন পাতি জনজাতিকৰণৰ ৰিপৰ্টটো দিয়াৰ কাৰণে তেওঁ অধ্যক্ষ হিচাপে যাতে অসমৰ যিসকল জনজাতিসকলে জনজাতিৰ যিখিনি ষ্টেটাছ ভোগ কৰি আছে তেওঁলোকক ক্ষতি নোহোৱাকৈ কেনেকৈ আমাক 6টা জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশীসকলক জনজাতিকৰণ দিব পৰা যায় এই সম্পৰ্কত এটা মিনিষ্ট্ৰীয় গ্ৰুপ বনাই দিছিল আৰু সেই মিনিষ্ট্ৰী গ্ৰুপে প্ৰতিবেদনখন পঠাব লৈছিল কিন্তু আজিলৈ নপঠিয়ালে। সেইকাৰণে আজি আমি এই সংবাদমেলৰ জৰিয়তে যাতে যিটো আমাৰ কেন্দ্ৰীয় চৰকাৰৰ হয়তো মনচুন পাৰ্লিয়ামেণ্ট ছেশ্যন আৰম্ভ হ'ব 19 তাৰিখৰ পৰা হ'ব, গতিকে সেইখন পাৰ্লিয়ামেণ্ট ছেশ্যনত যাতে আমাৰ কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ যি দীৰ্ঘদিনীয়া সমস্যা সেই সমস্যা যাতে সমাধান হয় সেইকাৰণে আমি অসম চৰকাৰ গ্ৰুপ মিনিষ্টাৰৰ আগতে আছিল হিমন্ত বিশ্ব শৰ্মা আৰু সেইজন হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়া বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী, এই মুৰব্বী। গতিকে আমাৰ এই কোচ ৰাজবংশীৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আৰু যিহেতু তেওঁ গ্ৰুপ মিনিষ্টাৰৰ অধ্যক্ষ আছিল, গতিকে তেওঁ এই আমাৰ যিটো ৰিপৰ্ট অতি সোনকালে ভাৰত চৰকাৰৰ ওচৰত দাখিল কৰিব লাগে আৰু যাতে দীৰ্ঘদিনীয়া আমাৰ কোচ ৰাজবংশীসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আগভাগ লয়। নিউজ ডেস্ক ৰিপৰ্ট, ৰিভিউ অসম।